নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' আজি APSC ফালৰ পৰা এটা এডমিট কাৰ্ড উলিয়াই দিয়া হৈছে। চ' বলকচোন এই ভিডিঅ'টোত আমি চাম যে এই এডমিট কাৰ্ডটো কিহৰ বাবে পাব্লিছ কৰিছে আৰু লগতে এক্সামটো কেতিয়া কণ্ডাক্ট কৰা হ'ব। চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে জনাব বিচাৰোঁ যে যিসকলে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা লাইক আৰু এটা শ্বেয়াৰে আমাক বহুত উৎসাহিত কৰে। চ' তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে ইয়াত দেখা পাইছে যে এইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ দ্বাৰা এটা এডমিট কাৰ্ড পাব্লিছ কৰা হৈছে, য'ত নেকি আপোনালোকৰ 9 ডিচেম্বৰ 2025ত আপোনালোকৰ এই এডমিট কাৰ্ডটো পাব্লিছ কৰা হৈছে। ঠিক আছে, চ' এই এডমিট কাৰ্ডটো আমি এবাৰ প্ৰথমতে চাই লওঁ। ইয়াত লিখা আছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ্য APSC উইল হোল্ড দ্য স্ক্ৰিনিং টেষ্ট ওমেৰ বেচ ফৰ ৰিক্ৰুইটমেণ্ট টু দ্য পোষ্ট অফ গ্ৰেড 4 in the office of the Assam Public Service Commission. চ' ইয়াত আপোনালোকৰ যিটো নেকি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ দ্বাৰা গ্ৰেড 4ৰ যিটো নেকি আপোনালোকৰ স্ক্ৰিনিং টেষ্ট হয় নাইবা ওমেৰ বেছ যিটো নেকি টেষ্ট হ'ব, তাৰ আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড আপোনালোকৰ আজি আপোনালোকৰ মুকলি কৰি দিয়া হৈছে। নেকি এক্সাম হ'ব, চ' এক্সামৰ ডেটটো আপোনালোকে ইয়াত মেনশ্যন কৰি দিয়া হৈছে, যিটো নেকি হৈছে আপোনালোকৰ 4/1/2026। আপোনালোকৰ ৰবিবাৰে আপোনালোকৰ এই এক্সামটো আপোনালোকৰ কণ্ডাক্ট কৰা হ'ব আৰু আপোনালোকৰ টাইমটো আপোনালোকৰ ইয়াত মেনশ্যন কৰি দিয়া হৈছে আৰু যিটো হৈছে আপোনালোকৰ 11টাৰ পৰা 1টা বজালৈকে। ঠিক আছে, আৰু আপোনালোকৰ যিটো নেকি ছাবজেক্ট হ'ব ইয়াত আপোনালোকৰ জেনেৰেল ষ্টাডিজ আপোনালোকৰ ইয়াত ছাবজেক্ট আপোনালোকে দেখা পালে। ঠিক আছে, চ' আপোনালোকৰ যিটো নেকি APSC গ্ৰেড 4 এক্সাম হ'ব সেইটো আপোনালোকৰ কণ্ডাক্ট কৰাৰ বাবে আপোনালোকৰ এডমিট কাৰ্ড আৰু ন'টিফিকেশ্যনটো আপোনালোকৰ পাব্লিছ কৰি দিয়া হৈছে। ঠিক আছে, আপোনালোকে যেতিয়া নেকি এক্সাম দিব যাব তাত আপোনালোকে এই এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকে এক্সাম হলত গ'লে আপোনালোকে এক্সাম দিব পাৰিব। ঠিক আছে, আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।